পদোন্নতিত যোগদান কৰিবলৈ অহাই কাল হ'ল উভতি নহা বাটেৰে গলকৈ জোৱান অমৃত হাজং আনন্দৰ বিপৰীতে জোৱানৰ বাসগৃহত শোকৰ বন্যা দুবাৰকৈ ৰাষ্ট্ৰপতি পদক লাভ কৰা আৰু সদ্য পদোন্নতিপ্ৰাপ্ত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ বাসগৃহত আনন্দৰ বিপৰীতে শোকৰ বন্যা সাহসিকতাৰে কৰ্ম সম্পাদনা কৰি ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল ফৰ জেৰেণ্ট্ৰি বঁটাপ্ৰাপ্ত অমৃত হাজং আৰু নাই মৃত বিএছএফ জোৱানগৰাকীক বুধবাৰে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সামৰিক মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে বিএছএফে ওদালগুৰি জিলাৰ ওৰাঙৰ নিকটৱৰ্তী ওদালগুৰি মৈমনসিং গাঁৱৰ অমৃত হাজঙৰ বাসগৃহত শোকাকুল পৰিৱেশ কৰ্তব্যৰত অৱস্থাতেই মৃত্যুক সাৱটিলে ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অমৃত হাজঙে নিশা দুপৰলৈকে পৰিয়ালৰ সৈতে কথা পতা সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানজন হঠাৎ হৃদপিণ্ড স্তব্ধ হৈ নিমাত হৈ পৰে আনক দেখিলে মিচিকিয়াই কথা পতা জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে মৈমনসিং গাঁৱত আজি মই হঠাৎ ৰাতিপুৱা বজাৰত গম পালোঁ যে মোৰ বন্ধু অমৃত হাজং ঢুকাইছে এটা মৰ্মান্তিক ঘটনা মোৰ বাল্য বন্ধু মই সৰুৰে পৰা তেওঁৰ লগত উঠা বহা কৰিছোঁ আৰু সৰুৰে পৰা একেলগতে লিখা পঢ়া কৰিছোঁ একেবাৰে SLC লৈকে একেলগতে লিখা পঢ়া কৰিছোঁ সঁচাকৈয়ে আজি আমি তিনিজন বন্ধু আছিলোঁ আৰু এজন বন্ধু আছিল মোৰ লগৰ তেখেত মই আৰু আব্বাছ আলী বুলি তিনিজন বন্ধু আছিলোঁ আজি খুব মৰ্মান্তিক বা খুব বেদনায়ক এটা আঘাত পাইছোঁ যে তিনিজনৰ ভিতৰত আজি দুজন গ'ল মই অকলে আছোঁ তেওঁ এজন এনেকুৱা সাহসী ল'ৰা আছিল য'তে গৈছোঁ ততে এটা সাহস আছিল যে আমি তিনিজন একেলগতে আছোঁ তেওঁ আজি বিদায় লৈছে আমাৰ পৰা আৰু মই ভাবোঁ তেওঁ চিৰকালৰ কাৰণে তেওঁৰ আত্মাই শান্তি পাক আমি আশা কৰোঁ নিজৰ সাহসিকতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰপতি APJ আব্দুল কালাম আৰু প্ৰতিভা দেৱী সিং পাটিলৰ কাৰ্যকালত পুলিচ মেডেল ফৰ জেৰেণ্ট্ৰি পদক লাভ কৰা তথা শেহতীয়াকৈ উত্তৰ পৰগনা জিলা বেংগলত কৰ্মৰত হৈ থকা অৱস্থাৰ পৰা উপ পৰিদৰ্শক পদলৈ উন্নীত হোৱাত জোৱানজনে সীমানগৰ মুখ্য কাৰ্যালয়ত যোগদানৰ বাবে নিজৰ তথ্যপাতি দিবলৈ আহিছিল নিশা হোৱাত BSFৰ সেনা চাউনীতে আশ্ৰয় লৈছিল অমৃত হাজঙে নিশা পৰিয়াল আত্মীয়ৰ সৈতে ফোনযোগে কৰিছিল কথা-বাৰ্তা নিশা আহাৰ গ্ৰহণ কৰি বিছনাত বাগৰ দিয়া অমৃত আৰু সাৰ নাপালে মৃত্যুৰ সময়ত জোৱানজনে দুই পুত্ৰ কন্যা সন্তান পত্নী পৰিয়ালক এৰি গলকৈ কেতিয়াও নহাৰ বাটেৰে অমৃতৰ এই খবৰত অঞ্চলজুৰি বৈছে শোকৰ বন্যা অসমীয়াৰ প্ৰতিদিন ডিজিটেল সংবাদ ওৰাং